পাইছেনে বাৰু? আমি তিনিচুকীয়া ডিগবৈ মাৰ্ঘেৰিটা সংমণ্ডলৰ পৰা আপোনাৰ এই আঁচনিখন চাবলৈ আহিছোঁ। ইয়াত আপুনি চ'লাৰ এখন আপোনাক ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা দিয়া হৈছে। আপুনি আমাক জনাওকচোন বাৰু আপোনাৰ প্ৰথমতে নাম আৰু ধৰক আপুনি আঁচনিখন পোৱাৰ আগতে কি অসুবিধাৰ সন্মুখীন হৈছিলে, খেতি বাতি কিমান কৰিছিলে, বা এতিয়া আপুনি আঁচনিখন পোৱাৰ পাছত কেনেধৰণে খেতি কৰিম বুলি ভাবিছে বা কি সহায় হৈছে, আপুনি কেনেধৰণে উপকৃত হৈছে? নমস্কাৰ, মোৰ নাম ৰমাই সিং। আৰু মই আগতে আমি এই ডিজেল মেচিনৰ পৰা খেতি কৰিছিলোঁ, অলপ চলপ ইমান সফল পোৱা নাছিলোঁ, খেতিটো ইমান ছাকচেছ হোৱা নাছিলোঁ। আৰু এতিয়া বৰ্তমান যেতিয়াৰ পৰা আমি চ'লাৰ পাম্পটো পাইছোঁ তেতিয়াৰ পৰা আমাৰ যথেষ্টখিনি বহুত সুবিধা হৈ আছে এতিয়া খেতি কৰিবৰ কাৰণে। আৰু এতিয়া পানীৰ সুবিধা হোৱাৰ কাৰণে আমি খেতিটো অলপ বঢ়াইখিনি কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আপুনি অৰ্থনৈতিকভাৱে আগতে যেনেধৰণে আপুনি ইয়াত বিকা কিনা কৰি যিমান পইচা পাইছিলে তাতোতো উৎপাদন বাঢ়িছে নিশ্চয়, আৰু আপুনি আৰ্থিকভাৱেও অলপ সকাহ পাইছে চাগে, ইয়াৰ পৰা কৃষি সামগ্ৰী বিক্ৰী কৰি চাগে? নিশ্চয় ছাৰ, সেইটো কাৰণে আৰু বহুত সুবিধা হৈছে। হয়। আৰু আমাৰ নিশ্চয়কৈ এটা আমাৰ তেল খৰচটো বাচিছে এতিয়া বৰ্তমান। আৰু সময়মতে উৎপাদনটো সময়মতে পানী দিলে আমাৰ উৎপাদনটোও বাঢ়িছে এতিয়া। আৰু খেতি কৰোঁতে আমাৰ যথেষ্টখিনি সুবিধা হৈছে। আৰু এনে ডিজেলত চলালেও কিবা বহুত প্ৰব্লেম হৈছিলে, বাৰে বাৰে মেচিন বেয়া হৈছিলে, এনেকৈ বহুত প্ৰব্লেম। আমাৰ জলসিঞ্চন বিভাগৰ আপুনি দেখিব যে আমাৰ এছঅ'সকল ইয়ালৈ নিশ্চয় আহে, তেখেতলোকে জানে তেখেতলোকে আপোনাৰ সহায় সহযোগিতা নিশ্চয় আগবঢ়াইছে তেখেতলোকে আঁচনিখন পোৱাৰ ক্ষেত্ৰত। আৰু আপোনালোকেও খেতি কৰে নহয় জানো? ইয়াতে আপুনি ওচৰৰে মানুহ, ঠিক আছে, খেতিৰ পৰা নিশ্চয় উপকৃত হৈছে চাগে? ঠিক আছে, আমি আশা ৰাখিছোঁ অনাগত দিনবোৰত আপোনালোকে আৰু ভাল ধৰণে কাম কৰক। আৰু ওচৰ চুবুৰীয়া যদি কাৰোবাৰ পানীৰ প্ৰয়োজন, তেতিয়া মই ভাবিছোঁ আপোনালোকে নিশ্চয় তেখেতলোকক পানী নিবলৈ দিব। পানী দিবৰ কাৰণে মই কাকো ৰখোৱা নাই, চবকে যোনে যাৰ লাগে আৰু লৈ যাব। আৰু আমি ভাল দেখিছোঁ আপোনাৰ খেতি উৎপাদন। ঠিক আছে, ধন্যবাদ। ঠিক আছে, হ'ব দিয়ক।